নমস্কাৰ এই সিৰিজটোত আমি অলপমান পিছ পৰি গৈছিলো কিন্তু চিন্তা নকৰিব সকলোবোৰ কভাৰ আপ কৰি লম আৰু আজি মই এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট কৰিবলৈ গৈ আছো আপোনালোকৰ কাৰণে আজি আছে এটা উইকলি টেষ্ট এই সেশনটো শেষ হোৱাৰ পিছতেই হ'ব ইয়াতে হ'ব ইউটিউবতে হ'ব আপোনালোকে ইয়াৰ এনসাৰ কৰিব লাগিব কৰি সাবমিট কৰিলে যদি আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰে তেনেহলে আগতে যেনেকৈ আমি আপোনালোকক ফ্ৰী মেটেৰিয়েলছ দিছিলো যিসকলে জয়ী হয় এইবাৰো আমি দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সেশনটো শেষ কৰি 5 মিনিট সময় এনসাৰবোৰ কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে আজিৰ প্ৰথম টপিকটো হ'ল যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমৰ কাৰণে এটা ভাল খবৰ কাৰণ বোথ ৰাজ্যসভা এণ্ড লোকসভা পাছড দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2025 ইয়াৰ জৰিয়তে ভাৰতৰ 22nd আৰু অসমৰ প্ৰথমখন IIM গুৱাহাটীত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে আৰু এই বস্তুটো মনত ৰাখিব যে দিস উইল বি দ্য সেকেন্ড IIM ইন নৰ্থ ইষ্ট আফটাৰ IIM শিলং আমাৰ নৰ্থ ইষ্টত বৰ্তমান যদি চাই এখন IIM আছে ক'ত আছে শিলঙত আছে আৰু IIM গুৱাহাটী হোৱাৰ পিছত নৰ্থ ইষ্টৰ টোটেল IIM দুখন হ'ব ঠিক আছে আৰু অসমৰ শিক্ষা জগতৰ কাৰণে এটো ভাল খবৰ আৰু আপোনালোক সকলোৰে কাৰণে এটো ভাল খবৰ হ'বলৈ গৈ আছে ঠিক আছে তাৰ পিছত মনবৰ নাথ এই নিউজটো ইম্পৰ্টেন্ট হয় নগাঁও জিলাৰ জামগুৰিত আমাৰ মাননীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মনবৰ নাথৰ স্মৃতিত যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল সেইটো উদ্বোধন কৰিছে আৰু আপোনালোকে মনবৰ নাথৰ বিষয়ে নিশ্চয় জানে 20 ছেপ্টেম্বৰ 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুইট ইণ্ডিয়া মুভমেণ্টত তেওঁ শ্বহীদ হৈছিল আৰু এই বস্তুটো মনত ৰাখিব যে মনবৰ নাথ লেড দ্য মিত্র বাহিনী ব্ৰেভলি advancing to the front lines with the national flag আৰু এই কোৱেশ্যনটো এইবাৰ APSC 2024 CC ত সুধিছিলে গতিকে নিউজটো ইম্পৰ্টেন্ট হয় জামগুৰি নগাঁও ডিস্ট্ৰিক্টত আছে আৰু কেতিয়াবা সুধিব পাৰে যে এই প্ৰতিমূৰ্তিটো কোনখন ঠাইত CM হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছে সব যিকোনো কোৱেশ্যন সুধিব পাৰে ইয়াত সুধি দিছে যে ফ্ৰণ্ট লাইনত কোন আছিলে ঠিক আছে সন্মুখৰ লাইনত কোন থিয় হৈ আছিলে তেনেকুৱা কোৱেশ্যন সুধিছে গতিকে আপোনালোকে অলপমান জানিব লাগিব আৰু অলপমান ডেপথত গৈ কেতিয়াবা কিছুমান বস্তু চাব লাগিব ঠিক আছে গতিকে এই কোৱেশ্যনটো এনসাৰ কৰিব পাৰিব সকলোৱে জনাওক নেক্সট টপিক হ'ল যে ইণ্ডিয়া ইলেক্ট্ৰিক মোবিলিটি ইনডেক্স IEMI 2024 ৰেংকস যি নীতি আয়োগে পাব্লিছ কৰিছে আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ ওভাৰঅল ইণ্ডিয়াৰ 36 ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ ভিতৰত আমাৰ অসমৰ ৰেংক কিমান 27 ঠিক আছে বহুত পোৰ হয় এইটো আপোনাৰ ওভাৰঅল ৰেংক ঠিক আছে ভাৰতৰ 36 ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰীৰ ভিতৰত অসমৰ আমি ৰেংক যদি চাওঁ 27 আৰু বাকি যদি আমি পাৰফৰমেন্সসমূহ চাওঁ তেনেহলে দেখিব যে কমাৰ্চিয়েল EV এডপশনৰ ক্ষেত্ৰত যদিও অসমে ভাল পাৰফৰমেন্স দেখুৱাইছে কিন্তু প্ৰাইভেট EV adoption is very poor Assam scored only 11 out of 100 ranking 29th nationwide ঠিক আছে আৰু বাকি যদি আমি চাওঁ তেনেহলে দেখিব যে চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অসমৰ পাৰফৰমেন্স বহুত বেছি বেয়া অসমৰ যদি আপোনালোকে হেৰি চাই স্কোৰ চাই 5 out of 100 আৰু টপত যি আছে হাৰিয়ানাৰ স্কোৰ 83 তেনেহলে ডিফাৰেন্সটো চাওক টপ ষ্টেট আৰু অসমৰ মাজত কিমান মানে এটা ডাঙৰ গেপ আছে ঠিক আছে তাৰ পিছত আৰু ইনোভেশন এণ্ড ৰিসাৰ্চৰ ক্ষেত্ৰত আসাম ৰেংকড 29th ফৰ EV ৰিসাৰ্চ এণ্ড ইনোভেশন ঠিক আছে গতিকে এই যিখিনি মই পইণ্টছ দিলো মনত ৰাখিবলৈ ট্ৰাই কৰিব তাৰ পিছত দেশৰ ৰেল খণ্ডৰে সংযোজিত হ'ল আইজল আপোনালোকে নিশ্চয় এই নিউজটো পাইছেই যেটো বৈৰবী সাইৰাং ব্ৰডগজ ৰেলপথ সম্পূৰ্ণ হৈ গৈছে আৰু ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীজি আহি জনতাৰ কাৰণে মুকলি কৰি দিব আৰু ইয়াৰ লগে লগে Aizol now becomes the fourth northeast capital connected by rail ঠিক আছে after Guwahati Agartala and Itanagar এই বস্তুটো মনত ৰাখিব আৰু এই যি ৰেল লাইন তাৰ দৈৰ্ঘ্য হৈছে আপোনাৰ 51.38 কিলোমিটাৰ ওকে গতিকে মিজোৰামবাসী নৰ্থ ইষ্টবাসীৰ কাৰণে আৰু এটা ভাল খবৰ তাৰ পিছত যদি চাই দা ডিসচাৰ্জ অফ ব্ৰহ্মপুত্ৰ হেজ ড্ৰাষ্টিকেলি ডিক্ৰিজড চাওক এইবাৰ যদি আপোনালোকে মন কৰে তেনেহলে ৰেইনফল দেখিছে আমাৰ অসমত ওভাৰঅল জুলাই ফাৰ্ষ্ট উইকলৈকে বা ইণ্ড অফ জুলাই 2025 লৈকে 44% ৰেইনফল কমি গৈছে আৰু যাৰ ফলত বহু ঠাইতে খৰাং হৈছে খেতি বাতি হোৱা নাই আৰু ব্ৰহ্মপুত্ৰৰো ডিসচাৰ্জ ড্ৰাষ্টিকেলি কমি গৈছে
ব্ৰহ্মপুত্ৰৰ ডিছচাৰ্জ কিমান কমি গৈছে আপোনালোকে এই ৰিপৰ্টটোৰ পৰাই গম পাব ঠিক আছে 1962ত পাণ্ডুত গুৱাহাটীৰ পাণ্ডুত আপোনাৰ মেক্সিমাম ডিছচাৰ্জ 72,779 কিউবিক মিটাৰ্ছ পাৰ ছেকেণ্ড বা কিউমেক পোৱা গৈছিলে ঠিক আছে তেনেকৈ 2024ত সেম মান্থতে জুলাইত এপ্ৰক্সিমেটলি 38,000 কিউমেক ডিছচাৰ্জ পোৱা গৈছিল কিন্তু এই বছৰ জুলাইত এণ্ড অফ জুলাইত অনলি 17,000 কিউমেক পোৱা গৈছে গতিকে দেখিছে কিমান কমি গৈছে এভাৰেজ ডিছচাৰ্জতকৈ বহুত কমি গৈছে কাৰণ এবাৰ বৰষুণ কম হৈ আছে আৰু আপোনালোকে এটা বস্তু মন কৰিব যে ব্ৰহ্মপুত্ৰৰ টোটেল এনুৱেল ফ্লোৰ অনলি 6 to 21% পানীহে স্নোমেল্টে কণ্ট্ৰিবিউট কৰে বাকী 80% পানী ইণ্ডিয়াত হোৱা ৰেইনফলৰ পৰা আহে অৰুণাচল নাগালেণ্ড আমাৰ অসমত ঠিক আছে যেহেতু এবাৰ বৰষুণ কমি গৈছে সেইকাৰণে জুলাই এণ্ডলৈকে ডিছচাৰ্জটো বহুত বেছি কম পোৱা গৈছে আৰু ই বহু প্ৰকাৰে ক্ষতিও কৰিব পাৰে কাৰণ মন কৰিব যে such a decline could destabilize the river's channel reduce its flood carrying capacity and disturb the aquatic ecosystems গতিকে এটো ভাল কথা নহয় কাৰণ নেক্সট ইয়াৰ আকৌ কি হয় কোনো ধৰিব নোৱাৰে ঠিক আছে যেহেতু এবাৰ ডিছচাৰ্জ কমি গ'ল ডিছচাৰ্জ কমাৰ লগে লগে নদীৰ পথটো অলপমান চেঞ্জ হৈ গ'ল ঠিক আছে কাষত বহুতো শিল বালি ৰৈ গ'ল গেটবোৰ জমা হৈ গ'ল এতিয়া নেক্সট ইয়াৰ যদি পানী বেছিকৈ আহে সেই ক্ষেত্ৰত আকৌ নদীখনে তাৰ যেটো নেচাৰেল যেটো কেপাসিটি আছিল হেতু হেৰুৱাই পেলাই বেলেগ ফালে পানীবোৰ লৈ যাব ফ্লাডৰ সৃষ্টি কৰিব পাৰে ঠিক আছে গতিকে পইণ্টবোৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু আমাৰ ইণ্ডিয়াৰ মনসুনত যিবোৰ কাৰকে প্ৰভাৱ পেলাই সেইবোৰ আপোনালোকে জানেই ষ্টেটিক পোৰ্শনবোৰ এবাৰ চাবলৈ ট্ৰাই কৰিব আৰু মই কৈছিলো যে আজি আমি এটা উইকলি টেষ্ট লম 5টা কোৱেশ্চন আপোনালোকক দিম আৰু এই 5টা কোৱেশ্চন আপোনালোকে ভালদৰে কৰিব লাগিব প্ৰত্যেকজনে এনসাৰ দিয়ক আৰু এনেকৈ আমি প্ৰত্যেক সপ্তাহতে ৰিভাইজ কৰিম আজি 5টা কোৱেশ্চন দিছো নেক্সট আমি আৰু বেছিকৈ কোৱেশ্চন দিম কিন্তু যিসকলে শুদ্ধ এনসাৰ দিব তেওঁলোকে কি পাব গিফট পাব প্ৰথম কোৱেশ্চন আপোনালোকৰ লোকটাক লেকৰ ওপৰত আছে এটো কৰিব কোৱেশ্চন নম্বৰ 1 দুই নম্বৰ কোৱেশ্চনটো তলৰ কোনখন মাধৱদেৱৰ ৱৰ্ক নহয় বুলি খুদিছে এটো কৰিব 3 নম্বৰতে কৈছে যে which one of the following is the exhaust pipe emission from fuel cell electric vehicles powered by hydrogen ঠিক আছে আকৌ মই এটা কথা কওঁ যে জানুৱাৰীৰ পৰা জুলাইলৈকে কাৰেন্ট এফেয়াৰ্ছৰ আমি 150টা মান এমসিকিউ কৰিছো আপোনালোকে সেই সেশন কেইটা চাব তাত ভাল ভাল কোৱেশ্চন কৰা হৈ আছে 4 নম্বৰ কোৱেশ্চনটো হল Assam Sports Day is celebrated on 17 October on the birth anniversary of which of the following personalities 5 নম্বৰ কোৱেশ্চন the film Kotha Nodi is based on folk tales from which Assamese compilation গতিকে এই 5টা কোৱেশ্চন আজিৰ প্ৰত্যেকজনে কৰক যিমানে সেশনটো চাই আছে আৰু আমাৰ মেটেৰিয়েলছ ফ্ৰীতে পাবলৈ আপোনালোকে সক্ষম হ'ব যদি শুদ্ধ উত্তৰ দিব পাৰে আৰু তিনিজনক সিলেক্ট কৰা হ'ব এটো কোৱেশ্চন নম্বৰ 3 এটো 1 এটো 2 লগতে জানুৱাৰীৰ পৰা জুলাইলৈকে এমসিকিউৰ সেশনসমূহ আপোনালোকে কমেন্ট সেকশনত পাব লিংক বা গ্ৰুপ জয়েন কৰক তাতে মই দি দিম আপোনালোকে মক টেষ্টবোৰ দিব পাৰিব ঠিক আছে থ্যাংক ইউ